ডিব্ৰুগড় জিলাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ চতুৰ্থ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশনখনি ২৬ মে' তাৰিখে চাচনি মেৰবিল গাঁওস্থিত জ্যেষ্ঠ নাগৰিক মঞ্চৰ কাৰ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয়। নাগৰিক মঞ্চৰ সভাপতি ভৱেশ সোণোৱালে পতাকা উত্তোলন কৰাৰ পাছতে স্মৃতি তৰ্পণ কৰে মঞ্চৰ উপ-সভাপতি হেমকান্ত গগৈয়ে। দিনজোৰাকৈ অনুষ্ঠিত হোৱা কাৰ্যসূচী অনুসৰি অন্তিম কাৰ্যনিৰ্বাহক সভাৰ লগতে বিষয় বাছনি সভাও অনুষ্ঠিত হয়। সভাত আগন্তুক কাৰ্যকালৰ বাবে নোমল গগৈক সভাপতি আৰু কঠালগুৰিৰ ভূপেন শইকীয়াক সাধাৰণ সম্পাদক ৰূপে মনোনীত কৰে। অন্যহাতে অধিৱেশনৰ মুকলি সভাত চাচনিৰ জ্যেষ্ঠ নাগৰিক মঞ্চৰ দ্বাৰা চাচনিৰ গৌৰৱ বঁটা প্ৰদান কৰা হয়। চাচনিৰ খাটপথাৰ গাঁৱৰ সন্তান এসময়ত চাচনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত পৰীক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ সন্মান কঢ়িয়াই অনা ছাত্ৰ বৰ্তমানে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ অধীক্ষক অভিযন্তা, গল্পকাৰ, কবি, সাহিত্যিক, লেখক, সাংস্কৃতিক কৰ্মী, সমাজসেৱক প্ৰশান্ত শইকীয়াক চাচনিৰ গৌৰৱ বঁটাৰে বিভূষিত কৰে। উক্ত সভাতে সমাজসেৱক মণিমাণিক গগৈক উদ্যমী বঁটাৰে সন্মানিত কৰে। অৰুণ কুমাৰ চাংমাই আৰু দিলীপ শইকীয়াৰ সম্পাদনাৰে প্ৰকাশিত হেঙুলী আভা নামৰ স্মৃতিগ্ৰন্থখনিও উন্মোচন কৰে সাহিত্যিক পেঞ্চনাৰ মোহন সোণোৱালে। অন্যহাতে চাচনিৰ জ্যেষ্ঠ বৰেণ্য ব্যক্তিসকলকো সভাতে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।